যিখিনি হাই সেকেন্ডাৰী পাস কৰা ষ্টুডেণ্টখিনিক এতিয়া সামাৰ পৰ্টেলত কেনেকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰিব এই ভিডিঅ'টোৰ জৰিয়তে মই সম্পূৰ্ণ প্ৰচেছটো দেখুৱাম। গতিকে আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰিব এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। প্ৰথমতে সামাৰ পৰ্টেল গুগলত টাইপ কৰক। পৰ্টেলটোত টাইপ কৰিলে এতিয়া ইণ্টাৰ কৰক। 1 নম্বৰ যেটো অপশ্যন খোল খাইছে যে লগইন আসাম ষ্টেট হায়াৰ এডুকেশ্যনছ এডমিশ্যন পৰ্টেল 1 নম্বৰটো এইটো ক্লিক কৰক। ইয়াত ক্লিক কৰিলে কৰাৰ পিছত ইয়াত দুটা অপশ্যন শো কৰিছে। 1 নম্বৰ অপশ্যনটো হৈছে লগইন আৰু 2 নম্বৰ অপশ্যনটো হৈছে ৰেজিষ্টাৰ। গতিকে আগত যিখিনি ষ্টুডেণ্টে ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইখিনি জাষ্ট লগইন কৰিলেই হ'ব। এতিয়া ক্ৰিয়েট এন একাউণ্ট যিসকল ষ্টুডেণ্ট নতুন এইখিনি ফিল আপ কৰিব লাগিব। এপ্লিকেণ্ট ফুল নেম যিজন বা যিজনী ষ্টুডেণ্টে ফিল আপ কৰিব তাৰ সম্পূৰ্ণ নামটো ইয়াত টাইপ কৰিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থৰ ডে, তাৰপিছত মান্থ, তাৰপিছত আপোনাৰ ইয়াৰ, আপোনাৰ জন্মৰ ইয়াৰটো বহাব লাগিব। তাৰপিছত আপোনাৰ ইমেইল এড্ৰেছ যিটো আপোনাৰ প্লে ষ্টৰতে পাই যাব, ইমেইল এড্ৰেছটো ইয়াত টাইপ কৰিব। তাৰপিছত ইমেইল এড্ৰেছটো টাইপ কৰিব, দুইটাই সেম হ'ব লাগিব। তাৰপিছত আহিব পাছৱৰ্ড। এতিয়া আপুনি যিটো পাছৱৰ্ড দিব সহজ পাছৱৰ্ড দিব যাতে আপোনাৰ মনত ৰাখিব পাৰে। পাছৱৰ্ড টাইপ কৰিলে তাৰপিছত সেম পাছৱৰ্ড ইয়াত টাইপ কৰিব লাগিব। তাৰপিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দিব যিটো আপুনি আপোনাৰ লগত থাকে, এইটো আপুনি মোবাইল নাম্বাৰটো ইয়াত দিব। তাৰপিছত মোবাইল নাম্বাৰ টাইপ কৰিব। তাৰপিছত এইখিনি যে কেপচাৰ কোডখিনি আছে নাম্বাৰ ডিজিটত আছে ইয়াত আপুনি এণ্টাৰ কৰিব লাগিব। তাৰপিছত এণ্টাৰ কৰাৰ পিছত ইয়াত ক্ৰিয়েট একাউণ্ট ইয়াত ক্লিক কৰিব। জাষ্ট মোৰ নাম্বাৰটো ভৰোৱাটো টেক্সট নাম্বাৰটো ভৰোৱা ভুল হৈছে, কেপচাৰ কোড নাম্বাৰখিনি যিহেতু টাইম বেছি আছিলে সেইটো কাৰণে হৈ গৈছে। গতিকে আপোনালোকে আকৌ টাইপ কৰিব যদি আপোনালোকৰ চেম হয়। জাষ্ট ক্ৰিয়েট একাউণ্ট মাৰিব, অলপ টাইম পিছত খুলি যাব। ইয়াত চাওক দুটা OTP চেণ্ড হৈছে, এটা হৈছে মেইল এড্ৰেছত গুচি গৈছে আৰু এটা আপুনি যিটো মোবাইল নাম্বাৰ এণ্ট্ৰি কৰিছে সেই মোবাইল নাম্বাৰত গুচি গৈছে। যিটো মেইল এড্ৰেছ টাইপ কৰিছে সেইটোত OTP গৈছে, ইয়াত দি দিব মেইল OTPটো দিব আৰু মোবাইল নাম্বাৰতে আপোনাৰ OTP আহিছে সেইটো OTPটো ইয়াত বহুৱাব লাগিব। তাৰপিছত ইয়াত যিটো কেপচাৰ আছে নাম্বাৰ ডিজিটত আছে ইয়াত আপুনি তলত টাইপ কৰিব। তাৰপিছত ভেৰিফাই OTP কৰিব। সৰি হোৱা নাই কাৰণ মই এইটো দুইটা উল্টা পুল্টা কৰিছোঁ। মেইল OTPটো মই মোবাইল OTPত দিছোঁ, মোবাইল OTPটো মেইল OTPত দিছোঁ। গতিকে মই চেঞ্জ কৰি দিম, মেইলটো মেইলত দিম আৰু মোবাইল OTPটো মোবাইল OTPত টাইপ কৰি দিম। তাৰপিছত ভেৰিফাই OTP ক্লিক কৰিলে তাৰপিছত আপোনাৰ ৰেজিষ্টাৰ হৈ গ'ল। ইয়াত চাওক আপোনাৰ একাউণ্ট নাম্বাৰটো ইয়াত আহিছে। এইটো কিন্তু আপুনি স্ক্ৰীনশ্বট ৰাখিব। এই যিটো আপোনাৰ যিটো একাউণ্ট নাম্বাৰ আপোনাৰ হৈছে টোকন নাম্বাৰ বুলি ক'ব পাৰি, এই টোকন নাম্বাৰটো আপুনি স্ক্ৰীনশ্বটত ৰাখি থৈ দিব, ভৱিষ্যতে আপোনাৰ এইটো কামত আহিব। গতিকে আপোনাৰ একাউণ্ট বনোৱা হৈ গ'ল। এতিয়া আৰু অলপ ষ্টেপ আছে, এই ষ্টেপটো দেখুৱাম। এই ষ্টেপটো দেখুৱাৰ কাৰণে আপোনাৰ আকৌ লগইনত ক্লিক কৰিব লাগিব। লগইনত ক্লিক কৰাৰ পিছতহে আপুনি নেক্সট ষ্টেপখিনি আপুনি কৰিব পাৰিব। ইয়াত যিখিনি টোকন নাম্বাৰটো আপোনাৰ হৈ গৈছে এই টোকন নাম্বাৰটো আপুনি স্ক্ৰীনশ্বটত ৰাখক। তাৰপিছত আপুনি লগইন কৰিলে ইয়াত আপুনি যে টোকন নাম্বাৰ যিটো জেনেৰেট হৈছে মই অলপ আগত যে ক'লোঁ যে স্ক্ৰীনশ্বটত ৰাখিব, সেই টোকন নাম্বাৰটো আপুনি ইয়াত টাইপ কৰিব লাগিব।
টোকন নাম্বাৰটো ইয়াত টাইপ কৰিলে। দ্বিতীয়টো হৈছে আপোনাৰ পাছৱাৰ্ড যিটো দিছে, সহজ পাছৱাৰ্ড নিশ্চয় দিছে, পাছৱাৰ্ডটো দিলে আৰু এইখিনি নাম্বাৰ ডিজিটত আছে কেপচাৰখিনি ইয়াত বহুৱালে তাৰপিছত লগইন ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ একাউণ্টটো খোল খাব। তাৰপিছত চাওক আপোনাৰ ৱেলকাম টু আপোনাৰ নাম আহি গৈছে। গতিকে আপোনাৰ পৰ্টেলত ৰেজিষ্টাৰ আপুনি কৰিলে অলমোষ্ট আপুনি 30% আপোনাৰ কাম হ'ল। এতিয়া কমপ্লিট প্ৰফাইল ইয়াত কমপ্লিট কিছু ক'বলগীয়া আছে। আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব, আপোনাৰ কেটাগৰীটো চিলেক্ট কৰিব, তাৰপিছত আপোনাৰ ব্লাড গ্ৰুপ যদি আপুনি আছে সেইটো আপুনি বহুৱাব। তাৰপিছত আপুনি অসমৰ হয় নে নহয় সেইটো ক্লিক কৰিব। তাৰপিছত আপুনি চিটিজেন ইণ্ডিয়ান সেইটো ক্লিক কৰিব, আপোনাৰ ৰিলিজনটো আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি কি কৰিব, ID গ্ৰুপ যিকোনো এটা ইয়াত চিলেক্ট কৰিব। মই পেন কাৰ্ডটো সহজ লাগে এইটোৱে পেন কাৰ্ডটোৱে কৰিলোঁ। আপুনি বেলেগ কিবা কৰিব পাৰে, কোনো কথা নাই, ইয়াৰ ভিতৰত এটা হ'ব লাগে, কিন্তু পেন কাৰ্ড নাম্বাৰটো কেপিটেল লেটাৰত হ'ব লাগিব। তাৰপিছত আপুনি ফেমিলি ডিটেইলছখিনি ইয়াত দিব লাগিব। আপোনাৰ মাদাৰ নেমটো ইয়াত আপুনি টাইপ কৰিব। তাৰপিছত আপোনাৰ মাদাৰৰ অকুপেশ্যনটো ইয়াত টাইপ কৰিব লাগিব। জাষ্ট মই এইটো আপোনাৰ শিকাৰ কাৰণে মই এইটো নিজৰটো বনাই আছোঁ। তাৰপিছত আপুনি মাদাৰৰ আপুনি কোৱালিফিকেশ্যনটো দিব লাগিব। তাৰপিছত এড্ৰেছটো দিব নালাগে, মোবাইল নাম্বাৰটো কিন্তু বহাব লাগিব। তাৰপিছত আপোনাৰ ফাদাৰৰ নামটো ইয়াত টাইপ কৰি দিব। তাৰপিছত আপোনাৰ ফাদাৰৰ অকুপেশ্যনটো দিব। মই এগ্ৰিকালচাৰ দি দিলোঁ। তাৰপিছত আপোনাৰ ফাদাৰটো কোৱালিফিকেশ্যনটো ইয়াত বহাব। তাৰপিছত আপোনাৰ ফাদাৰ গাৰ্জিয়ান বৰ্তমান হিচাপত নিশ্চয় আছে, ইয়াত ইয়েছ কৰিব। এনুৱেল ইনকাম লেছ দেন 1 লাখ ৰাখিব, যা আপোনাৰ যিমান ইনকাম আপোনালোকৰ ফেমিলিৰ সেইটো দি দিব। ছেভ নকৰিবা, নো ৰাখিব। হেভ টু ইউ ইনৰোল ইন ইউনিভাৰ্চিটি, আপোনাৰ কি আগত ইউনিভাৰ্চিটি ইনৰোল কৰা আছিল নেকি? মোৰ কৰা নাছিলে, মই নো ৰাখিলোঁ। গতিকে মই ইয়াত নট এপ্লিকেবল ৰাখিম। মোৰ পাৰ্চনেলিটি ডিছেবিলিটি নাই, মই নো ৰাখিম। তাৰপিছত এক্স ডিফেন্স পাৰ্চনেল, মোৰ কোনোতে ডিফেন্সত মানুহ নাই, নো ৰাখিম। তাৰপিছত ফ্ৰীডম ফাইটাৰ মই নো ৰাখিম ইয়াত। এক্সট্ৰা নট এপ্লিকেবল ৰাখিম। স্পনচাৰ ইয়াত নয়ে ৰাখিম। ইয়েছ কৰিলে আৰু দুটা ফিল আপ কৰিব লাগিব, নয়ে ৰাখিম। তাৰপিছত আপোনাৰ এড্ৰেছ, আপোনাৰ যিটো এড্ৰেছ হয় আপুনি এইটো এড্ৰেছ টাইপ কৰিব। যিহেতু মোৰ অলৰেডি কৰা আছে, তাৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ ইণ্টাৰভিউ পুলিচ ষ্টেচন, আপোনাৰ থানাটো ইয়াত টাইপ কৰি দিব। তাৰপিছত আপোনাৰ ব্লকটো, মোৰ ব্লকটো মই টাইপ কৰিছোঁ, আপোনাৰ যিটো হয় আপুনি সেইটো ফিল আপ কৰিব। তাৰপিছত আপোনাৰ ফাদাৰৰ মোবাইল নাম্বাৰ ইয়াত টাইপ কৰিব। তাৰপিছত আপোনাৰ মাদাৰৰ মোবাইল নাম্বাৰটো টাইপ কৰিব। প্ৰথমেতো কৰা নাছিলে, সেইটো কাৰণে ছাবমিটটো লোৱা নাছিলে। তাৰপিছত আকৌ ছেভ এণ্ড নেক্সট ক্লিক কৰিলে আগত যিখিনি ফিল কৰিলে সেইখিনি এবাৰ ভেৰিফাই কৰিব পাৰিব। যদি ক'ত কিবা খেলি মেলি আছে আপুনি এডিট অপশ্যন কাৰেকশ্যন কৰিব পাৰিব, প্ৰচেছ কৰি দিব পাৰিব। নাই ইনলেছ নাই, মই নয়ে ৰাখিম, নো ইনিচিয়েশ্যন নো ৰাখিম। নো ৰাখিম। ইয়াত ৰয়েল, আপোনাৰ যদি আৰবান হয় আৰবান, টাউনৰ হ'লে টাউন, বা আপোনাৰ গাঁও এৰিয়া হ'লে গাঁও এৰিয়া। আমাৰ গাঁও এৰিয়া চিলেক্ট কৰি ইয়াত ৰাখিছোঁ। যদি কোনোবাই আপোনাৰ কলেজ বা নালাগে এইটো নয়ে ৰাখিম, মই আপোনাৰ যিটো হয় সেইটো ৰাখিব, নো ৰাখিম। তাৰ NCC নহয় আমি ইয়াত নো ৰাখিম, ইয়াত নো ৰাখিম, ইয়াত নো ৰাখিম। তাৰপিছত আপুনি লেংগুৱেজখিনি কি আছে, হিন্দী, ইংলিছ আৰু এছামিছ যিখিনি ক'ব পাৰে ইয়াত টিক চিন কৰি ৰাখিব। আপুনি 3টা লেংগুৱেজ আপুনি লিখা, পঢ়া আৰু কোৱা 3টাই আপুনি চিলেক্ট কৰি ৰাখিব। তাৰপিছত আপুনি ছেভ এণ্ড নেক্সট ক্লিক কৰি দিব। তাৰপিছত
আপুনি আকৌ ৰিভিউ কৰিব যদি আপোনাৰ কিবা ভুল আছে সেইটো আপুনি সলনি কৰিব। এতিয়া চাওক ইয়াত কিছুমান ডকুমেণ্ট আপলোড কৰিব দিছে, গতিকে মই এইখিনি আৰু নকৰোঁ, এইখিনি আপুনি নিজে কৰিব পাৰিব। ইণ্ডিভিজুৱেলি আপোনাৰ এড্ৰেছ প্ৰুফ এটা লাগিব, তাৰপিছত আপোনাৰ ছিগনেচাৰ লাগিব, ID প্ৰুফটো লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ড বা পান কাৰ্ড এটা আপলোড কৰিব লাগিব। লগতে আপুনি এডমিটটো আপলোড কৰি দিব আৰু আপোনাৰ ফটো এটা আপলোড কৰি দিব। দিয়াৰ পিছত আপোনাৰ ৰিভিউ এণ্ড প্ৰফাইল ক্লিক কৰিব, কৰাৰ লগে লগে আপোনাৰ আইডিটো ৰেজিষ্টাৰ হৈ গ'ল। গতিকে যেতিয়া পৰ্টেলটো খুলিব এডমিশ্যনৰ কাৰণে, তেতিয়া মই নেক্সট ভিডিঅ'টো